নমস্কাৰ আটাইকে নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মানে ডিব্ৰুগড়ত আছোঁহি, গমেই পায় ভণ্টিৰ ঘৰত। ল'ৰাটো পৰীক্ষা আছে, সেইবাবে ৰাতিপুৱাই মই, ছোৱালী আৰু ভণ্টি ভাগিনটো ধাই ধুই আহিছোঁ। স্কুলখনৰ অকণমান পৰিৱেশটো আপোনালোকক দেখুৱাম, চাব নিশ্চয় ভাল পাব। এতিয়া বেক কেমেৰা কৰি দেখুৱাই আছোঁ। সিহঁতি মোতকৈ খৰখেদাকৈ গৈছে, মইহে অকণমান লেজি হৈছোঁ দেই। চাওক আপোনালোকে, মোৰ ছোৱালী সেয়া ভাগিন লগতে মোৰ ভণ্টি গৈ আছে আগতীয়াকৈ। ডিব্ৰুগড় মেডিকেলখনৰ ওচৰেদিয়ে যাব লাগিব, আগত গৈ আছে। টাউনৰ মাজে মাজে খোজকাঢ়ি গৈ আছোঁ। ওপৰত আকৌ কিনকিনীয়া বৰষুণ, কিনকিনকৈ দি আছে আকৌ অলপ অলপ, হয় ন? এইটো গলি আহি এতিয়া ভণ্টি এইফালে সোমাই গৈছে। মাজনী ইয়াৰ পৰা 10 টকা এটা উলিয়াই এজনক দি দিয়াচোন, এজনকো দিয়া, নহ'লে বাইদেউ নহয়। ইমান ধুনীয়া পৰিৱেশ। অঁ 10 টকী নাই? অঁ মানে ভণ্টিৰ ল'ৰাটো ইয়াতে পঢ়ে। জেগাটুকুৰা হৈছে জালান মন্দিৰ বুলি কয়। লগতে এইফালে এভাগ মন্দিৰ আছে, এয়া মহাশক্তি দয়ালয়। দেখুৱাই দিছোঁ অকণমান। এয়া ল'ৰা ছোৱালীবোৰৰ পৰীক্ষা আছে, মন্দিৰত সেৱা কৰি আহিছে। এইফালেও অকণমান দেখুৱাই দিওঁ। স্কুলখন অকণমান আঁতৰলৈ আছে, মানে মন্দিৰটো প্ৰথমতে পায়। স্কুলখনৰ নামটো কৈ দিছোঁ বাৰু, ৰ'ব। নামটো কি কৈছিলে ছোৱালী? স্কুলখনৰ নামটো ল'ৰা ছোৱালী স্কুলত থৈ ধুনীয়াকৈ মন্দিৰটো, মানে মন্দিৰৰ ভিতৰতে স্কুল হয়। জালান মন্দিৰ বুলি কয় বুলি কৈছে। মই চাইনবোৰ্ড তেনেকৈ দেখা নাই। তাৰপৰা ভাল লাগিছে, বহুত ধুনীয়া পৰিৱেশ। এতিয়া বৰষুণ দি আছে, সেইবাবে আমি ইয়াতে এতিয়া অকণমান বহিম। বাকী অভিভাৱকে চাইকেল থৈ ক'ৰবাত গৈছে আৰু। এইফালে আমাৰ ভণ্টি ছোৱালী বহি ল'লে। অকণমান সময় বহিলোঁ, তাৰপিছতে আপোনালোকক দেখুৱাইছোঁ। এয়া হৈছে ৰাধা কৃষ্ণ মন্দিৰ।